যে ফাঁচী বজাৰত যে এই অশ্লীল ভাষাৰে যিজন বিহাৰী সম্প্ৰদায়ৰ গুপ্তা মানে উপাধিৰ ছোৱালীয়ে আমাৰ অসমীয়া ছোৱালীয়ে কাপোৰ ফালি যে অশ্লীল শব্দৰে মানে ছোৱালীজনীক যদি অকল পাৰ্চনেলি গালি পাৰিলে হয় মই আগবাঢ়ি নাহিলোঁ হয়। তেওঁ অশ্লীল ভাষাৰে অসমীয়া কেলা বুলি কয় আগত এটা বেয়া শব্দ কৈ দিছে, মইতো নোলাওঁ নকওঁ মই, সেই কৈ সেই এনাৰ্জি সাহসটো ক'ত পালে, ক'ৰ পৰা পালে? আৰু 5-10 বছৰ পিছত ঘৰত সোমাই মাৰিব তেওঁলোকে। আমাৰ মানুহটো বাহিৰত কাম কৰিব নোৱাৰে, বাহিৰতে আমাৰ কিমান আপোনালোকৰ নিউজ চিউজ ওলাই থাকে, দিল্লী বম্বেত আজি নৰ্থ ইষ্টৰ মানুহৰ এনেকুৱা হাৰাশাস্তি হয়। আমাৰ অসমতে যদি ফাঁচী বজাৰৰ নিচিনা মাজমজিয়াত যদি অসমীয়া যদি সুৰক্ষিত নহয়, তেনেহ'লে অসমীয়া জাতি ক'ত যাব? সেইটো পৰ্যায় ক'ৰ পৰা আনিলে? মই ডাইৰেক্ট কৈছোঁ, দল সংগঠনক মই যিবিলাক জাতীয় সংগঠনক মই দোষ দিছোঁ, গোটেইকে দিয়া নাই দেই, তাৰে মাজত 2-এজন ভাল আছে, বাকী সকলোকে কৈছোঁ মই, আপোনালোকৰ কাৰণে হৈছে আজি এই নিজৰ ওপৰৰ যিবিলাক লিডাৰ আছে জাতীয় সংগঠনৰ, খালি নিজৰ পকেট গৰম কৰা, নিজক প্ৰতিষ্ঠা কৰাৰ বাহিৰে একো উদ্দেশ্য নাই আপোনালোক বুজি পাইছে? আজি মই অকলে ফেৰ দিব লগা হৈছে কি? অসমত খিলঞ্জীয়া কি জিতেন্দ্ৰ চালৈ আছে নেকি? আপোনালোকৰ সংগঠনবিলাক যে আছে যে সংগঠনবিলাকে কিয় ফেৰ দিয়ে নাই? এইটো জানেনে জাতিৰ ওপৰত যেতিয়া এটা আক্ৰমণ হয় অশ্লীল ভাষাৰে, এইটো নন বেলেবল ছেকশ্যন হয়। আইন হাতত তুলি নলকে আইনৰ আশ্ৰয় আপোনালোকে কিয় লোৱা নাই? অকল মই কেৱল জিতেন্দ্ৰ চালৈ কিয় ল'ব লগা হৈছে? অসমত কি খিলঞ্জীয়া অকল জিতেন্দ্ৰ চালৈ আছে নেকি? বেলেগ নাই নেকি? আপোনালোকে কি অকল চান্দা তোলাৰ কাৰণে আছে নেকি? আজি সেই চান্দাতলি চিণ্ডিকেটৰ পৰা আমাৰ অসমীয়া মানুহে এটা বেপাৰ কৰিব নোৱাৰে, বাহিৰত যাই কিনে চাকৰি কৰে, উচ্চ ডিগ্ৰীধাৰী চাকৰি কৰিব লাগে হয় চিকিউৰিটি গাৰ্ডৰ, MBA ডিগ্ৰীধাৰী পৰ্যন্ত চিকিউৰিটি গাৰ্ড, মোৰ তথ্য আছে মোৰ তাতে। কি কাৰণত? আমাৰ অসমতে ইমান ব্যৱসায় আছে, সেই ব্যৱসায়বিলাকত এণ্ট্ৰি কৰিব নিদিয়ে আমাৰ মানুহক। আজি তাৰ কাৰণে লাহে লাহে আহি এই কালি ঘৰত সোমাই মাৰিব আৰু শেষ কৰিলে। লাষ্ট এটা কথা কওঁ, ধৰ্মই আমাৰ অসমীয়া জাতিটোৰ অস্তিত্ব নোহোৱা কৰি দিব। আমি এতিয়া অকল অসমত অসমীয়া জাতি নহয়, অকল হিন্দু মুছলমান বাস কৰোঁ। হয়, মই FIR দিছোঁ, কিন্তু দুৰ্ভাগ্যজনক কথা মই গম পালোঁ এতিয়া পাণবজাৰ থানাৰ পৰা, এইখন এতিয়ালৈ ৰেজিষ্টাৰ হোৱা নাই। মই এতিয়া প্ৰেছ মিটৰ পৰা ডাইৰেক্ট পাণবজাৰ থানা যাম, OC ছাৰক লগ ধৰিম, এইখন যাতে অনুৰোধ কৰিম মই যাতে অতি শীঘ্ৰে এইটো ৰেজিষ্টাৰ কৰি তদন্ত আৰম্ভ কৰে। কিবা ক'ম বুলি ভাবা সেইটো কথা নহয়। মানে কি ঘটনা হ'ল কি, আমাৰ দল সংগঠনে উঠি পৰি লাগিব লাগে আৰু কোনো যাতে আইন হাতত তুলি নলয়। মই এনে দুখ পাইছোঁ, এজন মোক বন্ধুৱে ফোন কৰি কৈছে যে ফুচকালাৰ ষ্টেডিয়ামৰ ওচৰত ফুচকা দলিয়াই দিছে। আৰে ভাই, এইটো কি কথা? আমাৰ মানুহতো যাই কিনে বেলেগত কাম কৰি আছে, সেনেকৈ আন্দোলন নকৰে নহয়, প্ৰতিবাদ সেনেকুৱা নহয়। প্ৰতিবাদ আইন হাতত তুলে নাই, কোনো উগ্ৰ হেৰি নোহোৱাকৈ মই অনুৰোধ কৰিছোঁ সকলোকে, অসমবাসী, আমাৰ মাজত যাতে কোনো সংঘৰ্ষৰ সৃষ্টি নহয়। আমি ভদ্ৰ, আমি অসমীয়া জাতি, খিলঞ্জীয়া জাতি ভদ্ৰ, ভাল জাতি, আমি ভদ্ৰ, একদম আইনগতভাৱে বিহিত ব্যৱস্থা আমি ল'ম। আইনৰ দ্বাৰা আইনখন আছে, আইনত আমাৰ পুৰা শ্ৰদ্ধা আছে, আইনে উচিত ব্যৱস্থা ল'ব, উচিত শাস্তি দিব, দৃষ্টান্তমূলক শাস্তি দিব, এইখিনি।